চাওক মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী পুৰাণ হুকচৰ গাঁৱত আৰু বৰ্তমানেও দেখা গৈছে এই পুৰাণ হুকচৰ গাঁও কেমেৰাত যিমানখিনি সম্ভৱ মই দেখাবলৈ অনুৰোধ জনাইছোঁ সহযোগীক গাঁওখন বৰ্তমানে সম্পূৰ্ণৰূপে এইদৰে জলমগ্ন হৈ আছে বিগত প্ৰায় 2 সপ্তাহ ধৰি এইদৰে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে বৰ্তমান বানৰ পানীয়ে এইদৰে পৰিয়ালসকলক জলবন্দী ৰখাৰ ফলত এই পৰিয়ালসমূহ কিন্তু এতিয়া দেখা গৈছে তেওঁলোকে হাহাকাৰত ভুগিছে কিন্তু অতিকে তাৎপৰ্যপূৰ্ণ বিষয় এয়া যে এই গাঁওখনত এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বান সাহায্য দিয়া নাই মই কথা পাতিম ইয়াৰ স্থানীয় একাংশ বানাক্ৰান্ত আছে আমি নাওযোগে আহিছোঁ আৰু মই সহযোগীক অনুৰোধ জনাইছোঁ এই পৰিৱেশখিনি মই দেখাবলৈ চাওক এটা পৰিয়াল এইদৰে ইতিমধ্যে তেওঁলোকে নিজৰ ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত তেওঁলোকে ইতিমধ্যে আশ্ৰয় লৈছে ৰাস্তাত গৈ তেওঁ আশ্ৰয় লৈছে বুলি আমি জানিব পাৰিছোঁ আৰু চাওক বিশুদ্ধ খোৱা পানীৰো ইয়াত হাহাকাৰ হৈছে দমকল যিটো দেখা পাইছে স্ক্ৰীনত সেই দমকলটো কিন্তু এতিয়া এইদৰে পানীৰ মাজত প্ৰায় 90% ডুব গৈছে আৰু ঘৰৰ ভিতৰত এতিয়াও একাটো পানী মই কথা পাতিম এই যিটো দেখা গৈছে প্ৰায় 2 সপ্তাহ ধৰি আপোনালোকে বানৰ মাজত ককবকাই আছে অথচ বান সাহায্য পোৱা নাই কি ক'ব প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ বান সাহায্যৰ মধ্যে কি আপোনাৰ গৰুৰ খাদ্যটো দিছে আপনার পুলিশের পার্ট 3 মধ্যে রেভিনিউ ব্যালেন্স আছে আমার কি কয় আমার বাংরিসর আর পুরাণ সুকসর এটু এফেক্টেড এরিয়া কেনেকুৱা এতিয়া রিলিফ দিছে হেতু না জানো এই আপনার মালিয়াল গাত কিবা জায়গাত আমার দিছো কিন্তু এই দুটা জায়গাত রিলিফটো পোৱা নাই কিন্তু মই সরকারত অনুরোধ জানাইছো যে কিবা বিহিত ব্যবস্থা কৰিব লাগে এই গাঁওবিলাক একদম জলমগ্ন হৈ আছে খোৱা পানীৰ একদম পুৰা প্ৰব্লেম হৈ গৈছে আৰু আপোনালোকে তো পৰিদৰ্শন কৰিলে যে পানীৰ তলত আপোনাৰ খোৱা পানীৰ বিশুদ্ধ পানী যেটো লাগে হেতু নাই তাৰপিছত মই আপোনালোকৰ জৰিয়তে মাননীয় ডিসি ছাৰক অনুৰোধ জনাইছো যে আপোনালোকে এই যে পুলিচৰ প্ৰাৰ্থী যেন বাংৰিছৰ পুৰাণ সুকসৰ গাঁৱৰ মানুহবিলাক আপুনি মানুহ পঠাই দি ফালে দৃশ্যবিলাক চাই ফালে ৰিলিফৰ ইমাৰ্জেন্সি ব্যৱস্থা কৰিব লাগে ইয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছো আৰু কি আৰু আপুনি কি ক'ব যেটো দেখা পাইছো যে এটো আটাইতকৈ মানে ললেণ্ড ইয়াত বান হলেই প্ৰথমে এই গাঁওখন জলমগ্ন হয় কিন্তু 15 দিন প্ৰায় হৈ গৈছে কিন্তু এতিয়ালৈকে বান সাহায্য পোৱা নাই কেৱল মাত্ৰ গোখাদ্য বিতৰণ কৰিয়ে যেন জিলা প্ৰশাসন দায়িত্ব সামৰিছে খালি গৰুৰ খাদ্যই আমি পাইছো আৰু একো পোৱা নাই আৰু আমি পানীত যি কষ্ট কৰি আছো না টেবলৰ সুবিধা আছে আমাৰ তো ঘৰৰ টেবল সব পানীৰ তলত গৈছে পানীৰো সুবিধা নাই ঘৰৰ ভিতৰত বহুত পানী খাট পানী সমান লেভেল হৈ গৈছে ঘৰত থাকিব পৰা নাই আমি বেলেগ জায়গাত গৈ আছো এতিয়া তো আমাৰ মানুহৰ কোনো সুবিধাৰ একো বস্তু পোৱা নাই আমি এতিয়া দেখা গৈছে বহুত ঘৰত কিন্তু এতিয়াও জলমগ্ন হৈ থকাৰ ফলত তেওঁলোকে ঘৰ দুৱাৰ তালা বন্ধ কৰি তলা মাৰি ওলমাই তেওঁলোকে কিন্তু নাই ক'ত গৈছে মানুহবিলাক ক'ত গৈছে এতিয়া ৰাস্তাত আছে কোনোবাই মানে তাৰ আত্মীয় স্বজনৰ ঘৰত গৈছে বান্দৰ ভিতৰত এনেকৈ আছে সিহঁতে পশুধন কি কৰিছে ক'ত লৈ গৈছে ৰাস্তাত লৈ গৈছে কোনোবাই বান্দৰ ভিতৰত তাহাঁতৰ আত্মীয়ৰ ঘৰত লৈ গৈছে এনেকুৱা ঘাঁহ পানী নাই আৰু কি কৰিব তেনেকৈ মানে কষ্ট কৰি আছে কিমান দিনৰ দিছে গোখাদ্য কিমান দিনৰ দিছে এটাকৈ গৰুৰ 6 কিলো কৰি চাপৰ্ট দিছে 3 দিনৰ বাবে 3 দিনৰ বাবে এটোতো নহয় একদিনৰই নহয় আৰু এটো আৰু 3 দিনত 6 কেজি চাপৰ্ট আৰু 3 দিনত কেনেকৈ হ'ব নিশ্চিতভাৱে এক হাহাকাৰজনক পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত দেখা গৈছে বৰ্তমান কিন্তু দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ বিশেষকৈ মানকাচৰ ৰাজচক্ৰ আৰু দক্ষিণ হালমাৰা ৰাজচক্ৰৰ অধীনস্থ প্ৰায় 65খন ৰাজগাঁও আছে অৰ্থাৎ এই 65খন ৰাজগাঁৱৰ অধীনত প্ৰায় শতাধিক গাঁও আছে সেই গাঁওসমূহ এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত পৰিছে জলবন্দী হৈ আছে বিগত 2 সপ্তাহ ধৰি অথচ দেখা গৈছে কেৱল মাত্ৰ 8টাকৈ ৰাজগাঁৱত জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰায় 16,000 বানাক্ৰান্তক বৰ্তমানে বান সাহায্য দিছে সমগ্ৰ জিলা জুৰি তেওঁলোকে যদিও গোখাদ্য পশুধনৰ বাবে পশু খাদ্য বিতৰণ কৰিছে কিন্তু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু এইবাৰ দেখা গৈছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বন্যাৰ্থসকল
বানৰ মাজত তেওঁলোকে কক বকাই থাকিব লগা হৈছে।